নমস্কাৰ। আজি আমি কথা পাতিম হলিউডৰ এখন চলচ্চিত্ৰৰ বিষয়ে, যিখন 2023 চনতে মুক্তি পাইছিলে। আপোনালোকে চাগে কিছুমানে নিশ্চয় নাম শুনিছে এইখনৰ। তাৰ নাম হৈছে অপেনহাইমাৰ। চলচ্চিত্ৰখনে বিশ্ব ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তৰ ওপৰত আলোকপাত কৰিছে। পাৰমাণৱিক বোমাৰ সৃষ্টি আৰু ইয়াৰ কেন্দ্ৰত প্ৰতিভাশালী পদাৰ্থবিজ্ঞানী জে ৰবাৰ্ট অপেনহাইমাৰৰ জটিল কাহিনী, যে কিয় ফাদাৰ অফ এটম বম অপেনহাইমাৰক মৃত্যুৰ দেৱতা বুলি কোৱা হৈছিলে। অপেনহাইমাৰে নিজকে মৃত্যুৰ দেৱতা আখ্যা দিছিল, আৰু ইয়াত তেওঁৰ ইনস্পিৰেশ্যন আছিল আমাৰ ভাৰতৰে ভাগৱত গীতা, য'ত কৃষ্ণৰ দ্বাৰা কোৱা হৈছিল যে ময়ে মৃত্যু, ময়ে সংসাৰৰ বিনাশক। ক্ৰিষ্টফাৰ নলেনৰ ডাইৰেকশ্যনত হলিউডৰ চলচ্চিত্ৰখনৰ এটা চমু বাক্য দাঙি ধৰোৱা হওক। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী পাৰমাণৱিক বোমা বিকশিত কৰিবলৈ দৌৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই আশংকা কৰে যে যদি নাজীসকলে অস্ত্ৰ শস্ত্ৰ বিকশিত কৰাত সফল হয়, তেন্তে তেওঁলোকৰ ধ্বংসাত্মক পৰিণাম হ'ব। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ পাৰমাণৱিক কাৰ্যসূচীও আগবঢ়োৱা হয়, যাক মিয়ানহাটান প্ৰকল্প বুলি কোৱা হয়। চলচ্চিত্ৰখন অপেনহাইমাৰক প্ৰকল্পটোৰ নেতৃত্ব দিবলৈ বাছনি কৰাৰ সৈতে আৰম্ভ হয়। তেওঁ পৃথিৱীৰ শীৰ্ষ বিজ্ঞানীসকলৰ এটা দল একত্ৰিত কৰে আৰু নিউ মেক্সিকোৰ মৰুভূমিত লছ এলামোছ নামৰ এটা গোপন গৱেষণাগাৰত কাম কৰে। তেওঁলোকে অক্লান্ত পৰিশ্ৰম কৰে আৰু এটা অজ্ঞাত অঞ্চলত প্ৰৱেশ কৰে আৰু অৱশেষত পৃথিৱীৰ প্ৰথম পাৰমাণৱিক বোমা নিৰ্মাণ কৰিবলৈ সক্ষম হয়। চলচ্চিত্ৰখনে অপেনহাইমাৰৰ আভ্যন্তৰীণ সংগ্ৰামৰ ওপৰত গভীৰ দৃষ্টি ৰাখে। এফালে তেওঁ বৈজ্ঞানিক সাফল্যৰ সন্তুষ্টি অনুভৱ কৰে, আনহাতে তেওঁ পাৰমাণৱিক অস্ত্ৰৰ ধ্বংসাত্মক সম্ভাৱনাক ভয় কৰে। চলচ্চিত্ৰখনে লগতে দেখুৱায় যে প্ৰকল্পটোৰ সময়ত তেওঁ কেনেদৰে চৰকাৰ আৰু সামৰিক বাহিনীৰ সৈতে সংঘৰ্ষ কৰিছিল আৰু বোমাৰ ব্যৱহাৰ সম্পৰ্কে নৈতিক উদ্বেগ উত্থাপন কৰিছিল। চিনেমাখনত আমি অপেনহাইমাৰৰ এই নৈতিক সংগ্ৰামটো ভালদৰে চোৱাৰ সুযোগ পাওঁ। তেওঁ জানে যে পাৰমাণৱিক বোমাই লাখ লাখ লোকক হত্যা কৰিব পাৰে, কিন্তু একে সময়তে তেওঁ এইটোও জানে যে যদি জাৰ্মানীয়ে আগতে এই অস্ত্ৰ সৃষ্টি কৰি লয়, তেন্তে ইয়াৰ পৰিণাম আৰু অধিক ভয়ানক হ'ব। এই চিত্ৰখনত অপেনহাইমাৰৰ এই আভ্যন্তৰীণ সংগ্ৰাম অতি সুন্দৰভাৱে দেখুওৱা হৈছে। তেওঁৰ মুখত দৃশ্যমান উত্তেজনা, তেওঁৰ কণ্ঠত লুকাই থকা ভয়, সকলোবোৰ দৰ্শকসকলক তেওঁৰ সৈতে অনুভৱ কৰাই দিয়ে। অপেনহাইমাৰে ট্ৰিনিটি টেষ্টৰ সাক্ষী প্ৰথম পাৰমাণৱিক অস্ত্ৰ বিস্ফোৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত হিৰোশ্বিমা আৰু নাগাচাকিত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হয়, যিয়ে লাখ লাখ লোকক হত্যা কৰে। অপেনহাইমাৰে বাকী তেওঁৰ জীৱনখিনিত বোমাৰ ব্যৱহাৰৰ বাবে অনুশোচনা কৰে আৰু পাৰমাণৱিক যুগৰ নৈতিক পৰিণামৰ সৈতে যুঁজ অব্যাহত ৰাখে। তেওঁ চৰকাৰৰ সৈতেও বহু যুঁজ কৰিছিল যে এই মিছাইলটো বন্ধ কৰিব লাগে, নহ'লে সকলোৱে ব্যৱহাৰ কৰি যাতে পৃথিৱীৰ সৰ্বনাশ ঘটিব পাৰে। চলচ্চিত্ৰখনত অপেনহাইমাৰৰ ব্যক্তিগত জীৱন, বিশেষকৈ তেওঁৰ পত্নীৰ সৈতে তেওঁৰ সম্পৰ্কও দেখুওৱা হৈছে। চলচ্চিত্ৰখনৰ অপেনহাইমাৰে ট্ৰিনিটি টেষ্টৰ সাক্ষী প্ৰথম পাৰমাণৱিক অস্ত্ৰ বিস্ফোৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হয়, যিয়ে লাখ লাখ লোকক হত্যা কৰে। অপেনহাইমাৰে তেওঁৰ বাকী জীৱন এই বোমাৰ ব্যৱহাৰৰ বাবে অনুশোচনা কৰি থাকিবলগীয়া হয় আৰু পাৰমাণৱিক যুগৰ নৈতিক পৰিণামৰ সৈতে যুঁজি অতিবাহিত কৰে। চলচ্চিত্ৰখনত অপেনহাইমাৰৰ ব্যক্তিগত জীৱন, বিশেষকৈ তেওঁৰ পত্নীৰ সৈতে তেওঁৰ সম্পৰ্ক দেখুওৱা হৈছে। ঐতিহাসিক শুদ্ধতা বজাই ৰাখি কিছু সৃষ্টিশীল স্বাধীনতাও লোৱা হয়। আশা কৰোঁ এই চমু বৰ্ণনাটোৱে আপোনাক ছবিখনৰ মুখ্য বিষয়বোৰ বুজি পোৱাত সহায় কৰিব। ধন্যবাদ।